প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে থাম্বনেইল চাই গম পাইছে যে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে। গতিকে বন্ধুসকল, এইখিনিতে আপোনালোকলৈ অনুৰোধ, যদিহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ নাচায় তেন্তে আমি এই ভিডিঅ'টোত কি ক'ব গৈ আছোঁ একো বুজি নাপাব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাব। প্ৰিয় দৰ্শক, 2023 চনৰ 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আনিছিল। সেইদিনা হিন্দু ধৰ্মৰ বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছিল। সেই উপলক্ষে কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰম্পৰাগত শিপিনীসকলৰ বাবে এই আঁচনিখন আৰম্ভ কৰিছিল। ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, লোহাৰ মিস্ত্ৰী, মৃৎশিল্পী, শিল ভাঙনকাৰীকে ধৰি 18খন পথাৰত পৰম্পৰাগত শিপিনীৰ বাবে বিশ্বকৰ্মা আঁচনিৰ বাবে আবেদন কৰিবলৈ দুৱাৰ মুকলি কৰা হৈছে। এই আঁচনিৰ বাবে আবেদন কৰিলে আপুনি আৰম্ভণিতে 15,000 টকা পাব। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বহুমুখী কেইবাটাও দিশ আছে। এফালে পৰম্পৰাগত শিপিনী আৰু শিল্পীসকলক প্ৰশিক্ষণ দি তেওঁলোকৰ কৰ্মত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সুনিশ্চিত কৰিব, আনফালে আৰ্থিক সাহায্য আৰু ঋণেৰে তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ প্ৰদান কৰিব। এই আঁচনিখনত আবেদনকাৰীক প্ৰথমে 15,000 টকাৰ ভাউচাৰ দিয়া হ'ব, যাতে তেওঁলোকে নিজৰ পেছাৰ বাবে প্ৰয়োজনীয় আধুনিক টুলকিট বা সৰু মেচিন ক্ৰয় কৰিব পাৰে। এই আঁচনিৰ অধীনত মূলতঃ OBC সম্প্ৰদায়ৰ পৰম্পৰাগত শিল্পী শিপিনীসকলৰ বাবে 5 দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ'ব, য'ত কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, চেকৰাছ, কবলাৰ আদি অন্তৰ্ভুক্ত কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাসকলক 15,000 টকা প্ৰদান কৰিব। পিছত 15 দিনৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব, য'ত অংশগ্ৰহণ কৰিবলগীয়া শিপিনীসকলক প্ৰতিদিনে 500 টকা ক্ষতিপূৰণ ভাত্তা প্ৰদান কৰা হ'ব। লগতে আন বিভিন্ন আৰ্থিক সুবিধাও উপলব্ধ হ'ব। লগতে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে 3 লাখ টকাৰ ঋণ উপলব্ধ হ'ব। এই যে PM বিশ্বকৰ্মা আঁচনিৰ সুবিধা, এই সুবিধাসমূহ কোনে কোনে পাব? নম্বৰ 1, এই আঁচনিখনত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় নাগৰিক হ'ব লাগিব। নম্বৰ 2, এই আঁচনিৰ সুবিধা লাভ কৰিব কেৱল পৰম্পৰাগত শিপিনী বা নিৰ্দিষ্ট 18টা ক্ষেত্ৰৰ শিপিনীয়েহে। নম্বৰ 3, আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। নম্বৰ 4, আবেদনকাৰীৰ হাতত অনুমোদিত প্ৰতিষ্ঠানৰ পৰা বৈধ দক্ষতা প্ৰমাণপত্ৰ থাকিব লাগিব। নম্বৰ 5, নিৰ্দিষ্ট 140টা জাতি বা শ্ৰেণীৰ লোকেহে এই আঁচনিত অংশগ্ৰহণ কৰিব পাৰিব। আগন্তুক 4 বছৰৰ বাবে কেন্দ্ৰই প্ৰথমতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ বাবে প্ৰায় 13,000 কোটি টকা আবণ্টন দিব। এই আঁচনিত 5% সুতৰ হাৰত প্ৰথম পৰ্যায়ত 1 লাখ টকাৰ ঋণ লাভ কৰিব। ঋণ পৰিশোধ হ'লে ব্যৱসায় বৃদ্ধিৰ বাবে দ্বিতীয় পৰ্যায়ত আৰু 2 লাখ টকাৰ ঋণ উপলব্ধ হ'ব। প্ৰিয় দৰ্শক, এই বিশ্বকৰ্মা আঁচনিৰ বাবে আপোনাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰিবলৈ? প্ৰথমতে আপোনাক লাগিব মোবাইল নম্বৰ লিংক আধাৰ কাৰ্ড, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থাকিব লাগিব। 2 নম্বৰতে লাগিব আপোনাক আয়ৰ প্ৰমাণপত্ৰ, অৰ্থাৎ ইনকাম চাৰ্টিফিকেট আপোনাক লাগিব। 3 নম্বৰত লাগিব আপোনাক কাষ্ট চাৰ্টিফিকেট বা জাতি চাৰ্টিফিকেট, আপোনাৰ জাতিৰ প্ৰমাণপত্ৰ থাকিব লাগিব। 4 নম্বৰত আপোনাক লাগিব বেংকৰ পাছবুক। 5 নম্বৰতে লাগিব আপোনাক পাছপোৰ্ট আকাৰৰ ফটো। গতিকে এই যিকেইটা ডকুমেণ্টছৰ কথা ক'লোঁ, এই 5টা ডকুমেণ্টছ আপোনাক অনলাইন যেতিয়া কৰিব, সেই অনলাইন কৰাৰ সময়ত আপোনাক এই 5টা ডকুমেণ্টছ নিতান্তই প্ৰয়োজনীয় হ'ব। গতিকে বন্ধুসকল, এই যিখিনি নথিৰ কথা ক'লোঁ আপোনালোকক, যদি এইখিনি নথি আপোনালোকৰ সম্পূৰ্ণ শুদ্ধ ৰূপত আছে, তেতিয়াহ'লে আপোনালোকে এই আবেদনটো কৰিব পাৰে। এতিয়া এই আবেদনটো আপোনালোকে কেনেকৈ কৰিব? এই আবেদনটো কৰিবলৈ হ'লে আপুনি অনলাইন মাধ্যমেৰে কৰিব লাগিব, আৰু যিকোনো এখন কেফেত গৈ আপুনি এই অনলাইনটো কৰিব পাৰে, আৰু এই অনলাইনটো কৰি আপুনিও 15,000 টকা লাভ কৰিব পাৰে, আৰু বিনামূলীয়াকৈ আপুনি এই কামৰ প্ৰশিক্ষণ ল'ব পাৰে। যদিহে প্ৰিয় দৰ্শক ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।